ও ভাই দুপুৰ বেলাৰ খানা খোৱা মানুহৰ ও ভাই বহুত বেলেগ বেলেগ পৰিৱেশ হৈ আছে দ্বীপৰ বিল সেইটো এটা সোণালী এটা দিন মাছ মৰা প্ৰতিযোগিতা হৈছিলে ইয়াত সোমাব নিদিয়ে নেকি হা টিকেট ক'ত ল'ব লাগে টিকেট ল'ব লাগে নেকি ক'ৰ পৰা নাই মোৰ লগৰ কেইজনমান ইয়াতে আছে অঁ তাৰ আছে অলৰেডি মোৰ লগৰকেইটা তাতে আছে আছে এতিয়া আগতে বনাই থৈছে না এতিয়া কাৰণে মানুহ দিছোঁ মানে কম হৈছে বুলি দেই মই মোৰ অকলে কাৰণে খানা খাব নোৱাৰো নহয় ভাই বেলেগ পৰিৱেশ হৈ আছে এটা ভাই ক'ত আছেগে আৰু না আজিৰ দিনটো মানে ইয়াত মাছো যোৱাকালি মাৰিছে আৰু মাছ লৈ ইয়াত খানা খোৱাৰ প্ৰথা বেলেগ পৰিৱেশ হৈ আছে কোনটো চাইডে আছে মোৰ লগৰকেইটা ধৰিবই পৰা নাই এতিয়া এতিয়া গৈ আছো এতিয়া ক'ত কেনে ইমানে খানা খোৱা দেখিছা জেগা ভাই বেলেগ পৰিৱেশ হৈ আছে দেই কিন্তু ভাই বৰ বেলেগ বস্তু এটা মিছ কৰিছিলোঁ এই লাইফত বৰ বেলেগ বস্তু এটা মিছ কৰিছিলোঁ খানা মেইন ভাই মানুহকেইটা আছে ক'ত হে ভাই কৈ তত পোৱা নাই ভাই ক'ত আছে ক'ত লগৰবোৰ ভাই
Oh ভাই জেগা পাই গ'লো জেগা পাই গ'লো জেগা পাই গ'লো জেগা পাই গ'লো থাম্বা 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 এই জেগা পাই গ'লো ও ভাই সুন্দৰ আয়োজন আমি 4.5 কিলোৰ খানা দ্বীপৰ বিলৰ পৰা মাছ চিংগুল উঠাই পিনি একদম পুৰা টিপটপ আমি আয়োজন কৰা হৈছে এইটো স্পেচিয়েল আজি এটা স্পেচিয়েল বস্তু বনাইছে আমি কোল্ড ড্ৰিংকছৰ বটলত মাছ ভৰাই বিলাহী ঢাকনা দি এটা নতুন এটা আইটেম বনাব চেষ্টা কৰিছোঁ তাৰ ফলাফল কি হয় নাজানো কিন্তু ট্ৰাই কৰিছোঁ আৰু এয়া দেখা হয় 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 আৰু এইটো হৈছে আমি বইলিং টাইপত বনাম 3টা আইটেম থাকিব এইটো হৈছে পোৰা মাছ এইটো এটা বেলেগ আইটেম আৰু এইটো ভাজা তো আজি মাছৰ এভেইলেবল আৰু এনেকুৱা মাছ চাগে সৌভাগ্যক্ৰমেহে পোৱা যায় যাতে বিলৰ পৰা মাছ উঠাই ডাইৰেক্ট কাটি মেলি আৰু বিলটো এবাৰ দেখুৱাই দিছোঁ দেখিছে না এই গুৱাহাটী ব্যস্ত মহানগৰীৰ পৰাও যেন মানুহে অকণমান আজৰি সময় উলিয়াই বিলৰ পৰা উঠোৱা মাছ উপভোগ কৰিব মানুহৰ ভিৰ বহুত কিন্তু আমি অকণমান ছাইডত আছোঁ তো অতি সুন্দৰ সময় এটা পাৰ কৰিছোঁ আৰু আমি এনেকৈ ধুনীয়াকৈ আমি 7জন মানুহ ব্যস্ত সময়ৰ পৰা সময় উলিয়াই ধুনীয়াকৈ আজি এই সন্ধিয়া ক্ষণটো উপভোগ কৰি আছোঁ খুব ভাল লগা সময় আৰু বৰাবৰ চলি আছে খানা এতিয়া খানা খোৱাটো এতিয়া সিদিনা লিখাকৈ ৰাতি নহ'লেই হ'ল যে পোহৰে পোহৰে ভাতটো খাব পাৰোঁ কাৰণ লাইটৰ পোহৰ আমাৰ এটাই লাইট আছে প্ৰকৃতিৰ লাইট বাকী আমাৰ বেলেগ লাইটৰ ব্যৱস্থা নাই কাহিনীটো হ'ল এতিয়া আমি বিলৰ কিনাৰে অকণমান উপভোগ কৰি আছোঁ আৰু এটা এনেকুৱা এইটো মাছ এটা দেখিছে চৰাই এটা কি ধুনীয়া হৈ আছে এইবোৰ মাছ বিচাৰি আছে দেখিছে দ্বীপৰ বিলত ধুনীয়া মাছ গোটেই মাছমৰীয়াই মাছ মাৰি আছে এতিয়া এজনক সুধো আজি ইয়াত এনে সবতকৈ ডাঙৰ মাছটো কি পাইছে আপুনি গম পাইছে নেকি বাৰু ঢকুৱা কিমান কিলো মানৰ হ'ব 12 কেজি মানৰ এইটো আপোনাৰ বিকিছে নে না নিজে খাইছে বিকিছে ন আপুনি পাইছে না ডাঙৰ মাছ এতিয়া যে আপোনালোকে এই মাছ মাৰিছে ইয়াত কিবা আপোনাৰ পইচা দিব লাগে নেকি যিবিলাকে এইবিলাক নাও লৈ দাগ লৈছে ন কিছুমানে এইখিনি মাজত যে এতিয়া যে মেটেকা লাগি আছে সেইটো দাগ লৈছে নেকি বাৰু ইয়াৰ লোকেল মানুহে দিছে ন অঁ এতিয়া দেখিছেনে মাছ ইয়াত এনেকৈ আছে হ'লেও লোৱা নাই কিন্তু যেতিয়া মাছ নাথাকিব এইখিনি মাছে এতিয়া মাছ এভেইলেবল নাই এতিয়া কষ্টতাৰ মাজতো এটা পক্ষীয়ে যেন চাইডে চাইডে সৰু সুৰা মাছবোৰ এতিয়াতো ইমান গুৰুত্ব নিদিয়ে তো পক্ষীয়ে ধুনীয়াকৈ মাছটো ধুনীয়াকৈ খাই আছে ধুনীয়াকৈ দেখিছা একো ভয়ো কৰা নাই কাৰণ এতিয়া মাছৰ ইমানে ইয়াত মাছ পোৱা গৈছে তো সৰু সুৰা মাছবোৰৰ ইমান গুৰুত্ব নোহোৱা হৈ গৈছে যেতিয়া আজি মানে কি হ'ল এটা স্পেচিয়েল দিন হয় দ্বীপৰ বিলৰ কাৰণ ইয়াত বহুত মাছুৱে মাছ মাৰিব আহিছে এতিয়া বহুত মাছ মাৰিয়ে আছে গোটেই পৰিৱেশটো চাওক মাছে ধৰি আছে কিন্তু মেইন কথা হ'ল ৰাতিপুৱাই মেইন মাছবোৰ উঠাই পিনি বজাৰত দিয়া হ'ল আৰু বিকা হ'ল এতিয়া চাগে পাইছে হ'লেও ৰাতিপুৱাৰ লেখীয়া এতিয়া মাছ পোৱা নাই সুন্দৰ পৰিৱেশ আৰু এতিয়া যেন ধৈৰ্যস্থ হ'ব গৈ আছে দেখিছে ধুনীয়া আৰু পৰিৱেশবোৰ এনেকুৱা লাগে যেন আমি যেন গাঁৱত আছোঁ কিন্তু গম পাব ল'লে এইখিনিৰ পৰা আৰু গুৱাহাটীলৈ মাত্ৰ 10-15 কিলোমিটাৰ তো ইমান ব্যস্ত নগৰীৰ পৰাও যেন এনেকুৱা এটা এডোখৰ জেগা আছে কয় নহয় দুটা দিশ থাকিবই এটা ব্যস্ত আৰু এটা শান্তি মানুহক দুয়োটাই লাগে তো সুন্দৰ পৰিৱেশ